আপোনাৰ আমি সকলোৱে নিশ্চয় জানো যে দেশত শেহতীয়াকৈ কৃষক বিৰোধী এখন কৃষি বিল আনি পিনি এখন নহয় তিনিখন কৃষি বিল আনি পিনি ভাৰতবৰ্ষৰ গোটেই কৃষি ব্যৱস্থাটো আৰু কৃষকৰ মাটি সমস্ত পুঁজিপতি গতাই দিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আজি আমি সকলোৱে জানো যে আজি দিল্লীত ব্যাপক আন্দোলন চলি আছে। সেয়েহে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এই আন্দোলনৰ সমৰ্থন আৰু এই যে কৃষি আইন আহিছে, এই কৃষি আইন যে আমাক নালাগে বুলি আমি অসমৰ কৃষকসকলক নালাগে বুলি আজি আমি খুব কম সংখ্যক ক'ভিড প্ৰট'কল মানি পিনি আমি আন্দোলন কৰিছোঁ। আৰু ইয়াৰ লগে যে অসমৰ ক্ষেত্ৰত যি ইয়াৰ যিখন 2020 আনিছে সেয়াৰো আমি বিৰোধিতা কৰিছোঁ। আৰু এই বস্তুবিলাকৰ যিবিলাক জনবিৰোধী আইন আনিছে তাৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান সন্মুখত কাৰ্যসূচীৰ যোগেদি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।